নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ আৰু আজি বহু দিনৰ মূৰত ঘৰৰ পৰা এটা ভিডিঅ' বনালোঁ। কথাটো হ'ল সেইদিনাখন এটা ভিডিঅ' দেখিলোঁ আৰু ভিডিঅ'টো চাই পেলাই মন গ'ল আৰু মোৰো তেনেকুৱাকৈ ভিডিঅ' এটা বনাবৰ কাৰণে। আজিকালি প্ৰায়বিলাক মানে কম্পিটিশ্যন হয় আৰু কম্পিটিশ্যনবিলাকত কি কৰে সাধাৰণ এটা পুৰস্কাৰ পালে গোটেই মানে ৰজন জনাই দিয়ে আৰু তেওঁলোকৰ মাক দেউতাকে আজিকালি লাইভবিলাক মাতিব আৰু লাইভবিলাক মাতি কিনে মোৰ ল'ৰাই এনেকুৱা পুৰস্কাৰ পালে, এইটো পুৰস্কাৰ পালে এনেকৈ দেখাব, তেওঁলোকৰ সাক্ষাৎকাৰ ল'ব। কিন্তু আমিও তেনেকুৱা ধৰণৰ পুৰস্কাৰ পাইছোঁ। সেইটোকে ক'বলৈ গৈছোঁ আজি ভিডিঅ'টো। আমি পুৰস্কাৰ পাইছোঁ। আমাৰ পুৰস্কাৰবিলাক আচলতে আমাৰ মাক দেউতাকবিলাক তেনেকুৱা নহয়, লোকৰ নিচিনা নহয়। আমাৰ হয়তো ওচৰৰ কোনোবাইও নাজানে যে আমি ক'ত কেনেকৈ কিমান পুৰস্কাৰ পাইছোঁ, কিমান দূৰত আমি কম্পিটিশ্যন কৰি কিনে পুৰস্কাৰ পাই আহিছোঁ। সেইটো কথা আমাৰ ওচৰৰ চুবুৰীয়া মানুহো নাজানে, কাৰণ আমাৰ মা দেউতাবিলাক তেনেকুৱা মানুহ নহয় তেনেকৈ লোকৰ আনৰ আগত মোৰ ল'ৰা এনেকৈ প্ৰাইজ পাইছে বা মোৰ ল'ৰা তেনেকৈ কৈ ফুৰা জাত নহয়, এইবিলাক একো নাজানে। তো গতিকে সেইকাৰণে আমাৰ মা দেউতাহঁতে তেনেকুৱা ধৰণৰ জনা শুনা নাছিলে কাৰণে আমাক তেনেকৈ আগবঢ়াই নিব নোৱাৰিলে। যি কি নহওক, আমাৰ যিবিলাক মানে পুৰস্কাৰ আজিকালিতো প্ৰাইজ মানি থাকে আৰু আগতে প্ৰাইজ মানি নাছিলে। তো সেই যিবিলাক পুৰস্কাৰ আমি পাইছিলোঁ, তো মোৰ ফ্ৰেণ্ড আৰু আমি একেলগে আগতে সৰুৰ পৰা ডাঙৰ দীঘল হোৱা, তাৰপাছত একেলগে বহুত দূৰ দূৰণিত কম্পিটিশ্যন কৰোঁগৈ, বহুত মানে ফাংচনবিলাকত কম্পিটিশ্যন কৰোঁ, গান গাওঁ হয়তো দৰ্শকৰ কোনোবাখিনিত মন জয় কৰিব পাৰিছিলোঁ, যাৰ সেইকাৰণে অকণমান পুৰস্কাৰো পাইছিলোঁ। তো এতিয়া আমি গান নাগাওঁ বাৰু, এতিয়া ইমান তেনেকৈ গোৱা নহয়। যিবিলাক আমাৰ পুৰস্কাৰ হিচাপে পাইছিলোঁ, সেই পুৰস্কাৰবিলাক যিহেতু আজিকালি সাধাৰণ বহী এখন বা ডটপেন এটা সাধাৰণ টকা 2000 পালেও মানে আজিকালি দেখাই দিয়ে ন, যে মই এইটো প্ৰাইজ পালোঁ, সেইটো প্ৰাইজ পালোঁ। কিন্তু আমি তেনেকৈ আজিলৈকে দেখুওৱা নাই, আৰু যদি দেখাবলৈ যাওঁ আজি ভিডিঅ'টোত দেখাম, সেইখিনি পুৰস্কাৰবিলাক দেখাম। কিন্তু আমাৰ পুৰস্কাৰবিলাক সজাবৰ কাৰণে আমাৰ এটা ভাল ঘৰো নাছিলে বাৰু। তো সেইকাৰণে আমি সজাই থোৱা নাই। আমাৰ প্ৰাইজবিলাক কি কয়, এইটো পচি গৈছেগৈ, মানে বেয়া হৈ গৈছেগৈ, ঘূনে খাই গৈছেগৈ, গতিকে তেনেকুৱাকৈ আছে। আমি এনেকুৱা ধৰণকে কম্পিটিশ্যন কৰিছোঁ যে কৰম ফাংচনবিলাকত ইয়াৰ পৰা 8 কিলোমিটাৰ 9 কিলোমিটাৰ দূৰত তেনেকৈও যাওঁ, বহুত দূৰণিত যাওঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্টত মানে যিমানবিলাক কৰম কম্পিটিশ্যন হয় বা বিহু কম্পিটিশ্যন হয়, বিহু চং, কৰমততো বহুত কিবাকিবি চং থাকে, আদিবাসী চংবিলাক থাকে, ঝুমুৰ চং, ডমকুইজ, উৰিয়া, টুচু, চাদি, এনেকুৱাকৈ বহুত চং থাকে ন, গান থাকে ন। তো সেইবিলাক বহুতে নাজানিবও পাৰে, বহুতে নাজানেই। আমাৰ অসমীয়া মানুহবিলাকেতো প্ৰায়বিলাকে নাজানেই টুচু চং, তাৰপিছতে চহৰাই, চাদি, এইবিলাকতো ডমকুইজ, এইবিলাক প্ৰায় নাজানে। আদিবাসী সমাজত জানে, আমাৰখিনিয়েতো ইমান নাজানে। তো সেইবিলাক চং আমি কম্পিটিশ্যনত ভাগ লৈছিলোঁ। তো তেনেকৈ প্ৰাইজ পোৱা আমাৰ আছে, কিন্তু আমি তেনেকৈ আজিলৈকে দেখুওৱা নাই। তো আমাৰ প্ৰাইজখিনি আজি দেখাইছোঁ, আপোনালোকে চাবচোন আৰু কমেণ্ট কৰি জনাব আমাৰ প্ৰাইজবিলাক। কিন্তু মানে সৰু মানে এখন কিতাপ দিয়ে, দেখাম ৰাখিছোঁ।
সজলে আৰু এনেকুৱা কিমান বেয়া হৈ গ'ল, কিমান পেলাই দিবলগীয়া হ'ল, এইবিলাকতো নকৰোৱেই। আৰু এইবিলাকোতো বেয়া হৈ গৈছেই, আচলতে ভালকৈ সযতনে থোৱা নাই ন, সেইকাৰণে বেয়া হৈ গৈছে। আৰু সযতনে থোৱা হোৱাহেঁতেন থাকিলেহেঁতেন ভালকৈ, কিন্তু বহুত এনেকুৱা পেলাই দিবলগীয়া হ'ল। যিখিনি পেলোৱা হ'ল এইখিনি এতিয়া ভালকৈ ৰাখিব লাগিব আৰু। ওই পদুম পাতর আড়তে ওই জিলিকে মুরজুলু ও হাইলা তুরা